মোৰ আমবাৰী চাইকেল ফেক্টৰীত আহিব, সদায় খোলা থাকে। কোনে যাব আপোনাৰ চাইকেল ফেক্টৰীত? আমাৰ কাৰো ইচ্ছা নাই। আমাৰ অসমীয়া মানুহখিনিৰ বহুত সভ্যতা আছে। মই কথাখিনি কিয় ক'লো আপোনালোকে এই ভিডিঅ'টো চাওক। আমেৰিকা লণ্ডন আমাৰ কোনো কামত নাহিব। আপুনি যদি তেখেতে ঘৰত যায়, 10টা মান কুকুৰ আছে, 2টা হাতী আছে, CCTV আছে, ঘৰত সোমাব আপুনি নোৱাৰিব। কিন্তু আমাৰ চাইকেল ফেক্টৰী আমবাৰী ভাটাহিল যেতিয়াহে আপোনাৰ একদম দৰজা খোলা থাকিব, কোনো অৱৰোধ নাই, কোনো প্ৰতিৰোধ নাই, কোনো প্ৰট'কল নাই, একো নাপাব। আপোনাৰ ঘৰ আৰু মই আপোনাৰ পৰিয়ালৰ সদস্য। আৰু আনফালে কুংকি চৌধুৰীক যেতিয়া বিজয় গুপ্তাৰ কথা সুধিছিলে, তাই খুব ধুনীয়াকে উত্তৰ দিছে যে মোৰ ফালৰ পৰা তেখেতক বেষ্ট উইচেছ, তেখেতৰ এজ হৈছে, চ' আই থিংক ইটছ টাইম টু ৰিটায়াৰ। খুব ধুনীয়াকৈ কৈছে। বাট এখেতৰ কথাবিলাক চাওক। লণ্ডন আমেৰিকা কোনো কামত নহ'ব। ঘৰত গ'লে কুকুৰ আছে, হাতী আছে, ইভেন ভেৰি পাৰ্চনেল। এইটোৱে ডিফাৰেঞ্চ হয়। বৰ্তমান অসমখন যোনটো ডিৰেকশ্যনত গৈ আছে, উই একচুৱেলি নিড য়াং ৱেল এডুকেটেড কেণ্ডিডেটছ লাইক কুংকি, who can represent our state, can be our face in the national level. Already maximum, not all, ministers, MLA যে আছে, they do not know how to speak English, হিন্দীও নোৱাৰে। এতিয়া যদি আকৌ অসমীয়াও ক'ব নোৱাৰা মানুহ আহে, সেইটো অৱস্থা ভাবক আপোনালোকে। চ' ইটছ হাই টাইম আমি এইবিলাক মানে ভাবিব লাগে। অকল এটা মমেণ্টাৰী কিবা এটা বেনিফিট লৈ পিনে আমি যদি লং টাৰ্ম কিবা এটা বস্তু এৰি দিওঁ, ইটছ নট দ্য চলিউশ্যন। চ' মোৰ ফালৰ পৰাতো ফুল ছাপৰ্ট ফৰ কুংকি। আৰু যোনটো মই ক'লোঁ কথাটো যে আমাৰ মানুহৰ য়েছ সভ্যতা আছে, আমি সন্মান দিব জানো, আমি কেনেকৈ ক'ত কি ক'ব লাগে উই ন', আনলাইক চাম পিপল যোনে পূৰা একদম পাৰ্চনেল গুচি যায়। আৰু মিষ্টাৰ বিজয় গুপ্তা অলৰেডি আছাম গভমেণ্টৰ এমপ্লয় আছিলে। চ' ইমান ভাল পষ্টত থকা মানুহে যদি এনেকুৱা স্পীচ দিয়ে সৰু ছোৱালী এজনী, তাইৰ এগেইনষ্টত, কি ক'ম আৰু পষ্ট ৰিটায়াৰমেণ্ট আপুনি বেলেগ প্লেন কৰিব লাগিছিলে। এনে আৰু আমি অসমীয়াবিলাকৰ পেটত লাত মাৰা কি দৰকাৰ আছিল?